নমস্কাৰ অসম পুলিচ ABUB কনিষ্টবলৰ ফিজিকেলত কাট অফ মাৰ্ক কিমান যাব ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে মোক কমেণ্ট কৰি সুধি আছে গতিকে আজি ভিডিঅ'টো তেওঁলোকৰ বাবে যিসকল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এই ভিডিঅ'টো চাই আছে তেওঁলোকে কমেণ্ট কৰি জনাওক কোনে কিমান পাইছে এতিয়া এই ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাই বহুতে কমেণ্ট কৰিব যে তই কেনেকৈ জানিলি তই বেছি জানো কিবা কিবি কমেণ্ট কৰিব গতিকে তেওঁলোককো মই আজি উত্তৰ দিম এই ভিডিঅ'টোৰ যোগেদি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ AB কাট অফ মাৰ্ক কিমান যাব তাৰ ওপৰত চাম নেক্সট UB কাট অফ মাৰ্ক কিমান যাব তাৰ ওপৰত চাম AB কাট অফ URত যাব 49.58 ৰ পৰা 51.09 ৰ ভিতৰত মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 28.85 ৰ পৰা 30.05 ৰ ভিতৰত OBC MOBC ক্ষেত্ৰত 48.01 ৰ পৰা 49.50 ৰ ভিতৰত যাব মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 26.91 ৰ পৰা 27.85 ৰ ভিতৰত ফিমেলৰ ক্ষেত্ৰত শিডিউল কাষ্টত মেলৰ ক্ষেত্ৰত যাব 47.81 ৰ পৰা 48.52 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 25.15 ৰ পৰা 26.68 ৰ ভিতৰত আৰু ST প্লেনৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব 48.05 ৰ পৰা 49.25 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 26.01 ৰ পৰা 27.68 ৰ ভিতৰত ST হিলছৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব 45.92 ৰ পৰা 46.65 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 22.58 ৰ পৰা 23.75 ৰ ভিতৰত এবাৰ আমি UB কাট অফৰ ওপৰত চাম UBত আনৰিজাৰ্ভত যাব 31.01 ৰ পৰা 32.0 ভিতৰত মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 30.45 ৰ পৰা 31.05 ৰ ভিতৰত OBC MOBC ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব 30.07 ৰ পৰা 31.15 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 29.25 ৰ পৰা 30 ৰ ভিতৰত শিডিউল কাষ্টত মেলৰ ক্ষেত্ৰত যাব 29.85 ৰ পৰা 30.95 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 28.78 ৰ পৰা 29.01 ৰ ভিতৰত ST প্লেনৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব 30.01 ৰ পৰা 30.98 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 28.86 ৰ পৰা 29.49 ৰ ভিতৰত ST হিলছৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব 28.01 ৰ পৰা 29.17 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব 26.86 ৰ পৰা 27.49 ৰ ভিতৰত এইখন হৈছে 2022 বৰ্ষত অসম পুলিচ ABUB ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক ফিজিকেলত তেতিয়া মেলৰ ক্ষেত্ৰত গৈছিলে 51.63 UR ক্ষেত্ৰত OBC ক্ষেত্ৰত গৈছিলে মেলৰ 51.06 SC ক্ষেত্ৰত মেলৰ গৈছিলে 50.68 ST ক্ষেত্ৰত মেলৰ গৈছিলে 51.21 আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিলে URত 30.68 OBC ক্ষেত্ৰত গৈছিলে 30.52 SC ক্ষেত্ৰত গৈছিলে 25.78 আৰু ST ক্ষেত্ৰত গৈছিলে 29.57 UB ক্ষেত্ৰত আছিলে মেলৰ ক্ষেত্ৰত 32.71 URত আৰু ফিমেলৰ ক্ষেত্ৰত আছিলে 30.93 OBC ক্ষেত্ৰত আছিলে মেলৰ ক্ষেত্ৰত 32.41 ফিমেলৰ ক্ষেত্ৰত আছিলে 30.89 SC মেলৰ ক্ষেত্ৰত আছিলে 32.11 আৰু ফিমেলৰ ক্ষেত্ৰত আছিলে 28.11 ST মেলৰ ক্ষেত্ৰত আছিলে 32.29 আৰু ফিমেলৰ ক্ষেত্ৰত নো কেণ্ডিডেট অৰ্থাৎ যিকেইজন কেণ্ডিডেট STত আছিলে তেওঁলোকে যিটো মাৰ্ক পাইছিলে আনৰিজাৰ্ভত সোমাই গ'ল গতিকে তাত কোনো ধৰণৰ কেণ্ডিডেট কোৱালিফাই নকৰিলে ইয়াত মই লিখিছোঁ যে 2022 বৰ্ষত পোষ্ট আছিল 2136টা পদৰ বাবে এইখিনি কাট অফ গৈছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আৰু বৰ্তমান 2024 বৰ্ষত আছে 3945টা গতিকে আপোনালোকে নিজে চাওক এই কাট অফখিনিতকৈ এইবাৰ 2024 বৰ্ষৰ কাট অফ মাৰ্ক কম যাব বহুতে কৈছে বহুত বেছি যাব ল'ৰাবোৰে বহুত বেছি পাইছে মই নিজে জানো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোৰ বন্ধু ডিউটি কৰিছে তেওঁলোকে কৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিহেতু অলপ বৰষুণৰ দিনত ইণ্টাৰভিউ হৈছিলে গতিকে বহুত কেণ্ডিডেটে বহুত ভাল নম্বৰ পাইছে আৰু বহুত কেণ্ডিডেটে বেয়া কৰিছে একেবাৰে গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ